এমএলএটো আছে, এমএলএ সকলো এতিয়া মৰিল, আধা মৰা হৈ আছে। এইটো মিছা কথা। আমাৰ বিহুদিয়া পঞ্চায়তত একদম কোনো উন্নতি কৰা নাই। এইটো মিছা কথা, আমাৰ বিহুদিয়া পঞ্চায়তত একদম কোনো উন্নতি কৰা নাই। না, আহা নাই। যেতিয়া ভোট হয় তেতিয়া আহে, শিশুটো আহে আৰু নাহে। বহুদিনৰ পৰা আহি পোৱা নাই, দেখা পোৱা নাই শিশুটোক। না আহা নাই, যেতিয়া ভোট হয় তেতিয়াহে সিহঁতো আহে আৰু নাহে। বহুত দিনৰ পৰা আহি পোৱা নাই, দেখাই পোৱা নাই। দলগাঁও সমষ্টিৰ উন্নয়নৰ ফুপুলা স্বৰূপ দৰঙৰ খাৰুপেটীয়াৰ এটি ব্যস্ত পথ ৩ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাক লৈ আজিৰ প্ৰতিবেদন। দলগাঁৱৰ এই পথটোৱেই আপোনাক পৰাধীন ভাৰতৰ ছবি অংকিত কৰাত সহায়ক হ'ব পাৰে। আপুনি মন কৰক এই দৃশ্যটোলৈ। এই পথটো হৈছে দলগাঁও বিধানসভা সমষ্টিৰ বিহুদিয়া পঞ্চায়তৰ অন্তৰ্গত খাৰুপেটীয়াৰ বালুগাঁৱৰ পৰা শ্যামপুৰ যোৱা ব্যস্ত আৰু মূল পথ। দৈনিক এই পথটোৰে আহ যাহ কৰিছিল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে সৰুবৰ যান বাহন। বৰ্তমান দুচকীয়া তিনিচকীয়া বাহনৰ বাদে অইন বাহন চলাচল কৰা বন্ধ বুলি ৰাইজে মন্তব্য কৰে। কিয়নো ৩ বছৰৰ পৰাই এই পথটো জৰাজীৰ্ণ হৈ আছে যদিও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই বুলি স্থানীয় লোক আৰু পথচাৰীসকলে দুখ প্ৰকাশ কৰে। আনকি বিধায়কগৰাকী অকল নিৰ্বাচনৰ সময়ত অঞ্চলটোত আহে, কিন্তু নিৰ্বাচনৰ পিছত আজিৰ তাৰিখলৈ অহা নাই বুলিও মন্তব্য আগবঢ়ায়। সমষ্টিৰ বিভিন্ন দিশত উন্নয়ন হৈছে বুলি ঢাক ঢোল বজাই গাই ফুৰা এইগৰাকী বিধায়ক মিছলীয়া বুলিও ৰাইজে মন্তব্য কৰে। ৰাজ্য চৰকাৰৰ ওচৰত নিবেদন জনাইছে এই পথটো অতি শীঘ্ৰেই মেৰামতি কৰি চলাচলৰ ব্যৱস্থা সুচল কৰি দিবলৈ। দলগাঁও সমষ্টিৰ উন্নয়ন, উন্নয়ন অকল উন্নয়ন। উন্নয়নৰ ফুপুনা স্বৰূপ নে আচলতে প্ৰকৃত উন্নয়ন? কিন্তু বাস্তৱত এই ছবিয়ে কি প্ৰতিপন্ন কৰিলে আপুনি আমালৈ কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, পি সংবাদ। এক নম্বৰ আগে মাৰিব খুব বেয়া দেখা পাইছোঁ। এতিয়া ৩ বছৰমান হৈ গ'ল, বহুত দিন হৈ গ'ল। এতিয়া বহুত মানুহ এক্সিডেণ্ট হৈছে ইয়াতে। এতিয়া কি হ'ব, চৰকাৰে কি ব্যৱস্থা ল'ব সেইটো মই অনুৰোধ জনাইছোঁ চৰকাৰক যে অতি শীঘ্ৰে ৰাস্তাটো ঠিক কৰি দিব লাগে। নাই চলাচল কৰিব নোৱাৰে, খালি অনলি চাইকেল যাব পাৰে আৰু বাইকটো যাব পাৰে আৰু কি। এতিয়া মজিবুৰ এম এল হয়, এই নাজানে, দেখা পাইছে, কৰা নাই এতিয়ালৈকে। সেইটো এম এল হয়, এইটো কেতিয়া কৰিব সেইটোতো ৰাইজক নজনাই। এইটো সামনে ইলেকশ্যন আহিছে, এতিয়া কৰিব বুলি ভাবি আছে নেকি তাই। কি ক'ব এতিয়া চৰকাৰক, কি ক'ব এতিয়া চৰকাৰেতো চৰকাৰ খালি উচ্চতৰলৈ ব্যস্ত হৈ আছে। এতিয়া যে ইয়াতে কি কৰিব সেইটো চৰকাৰ নাজানে, আৰু বিধায়ক এম এল এ যে কি কৰিব সেইটোৱে নাজানে। বতৰটো একদম বেয়া, প্ৰায় ৩ বছৰ হৈ গ'ল ভাঙি আছে, বৰষুণ পৰি ভাঙি আছে। ইয়াতো চৰকাৰক আহ্বান জনাইছোঁ, কিন্তু এতিয়াও ভাল কৰা নাই। মোৰ বিধায়ক আছে, কিন্তু সিহঁততো আজি 5 বছৰ হৈ গ'ল বিধায়ক হৈ গ'ল, সিহঁততো একদিনো ইয়াতে অহা নাই। কোন বিধায়ক? কোন বিধায়ক তোমাৰ যায় মজিবৰ ছাৰ। মইতো মিছা কথা, আমাৰ বিহুদিয়া পঞ্চায়তত একদম কোনো উন্নতি কৰা নাই। হয়, এনেকুৱা কোনো কামেই আমি দেখা পোৱা নাই। কিন্তু এটা কাম দেখা পাইছোঁ যে ৰাস্তাৰ ওচৰতে অলপমান বল্ডাৰ গাঁঠি দিছে মজিবৰ ছাৰ অহাৰ পিছত। নাই, আমি একদিনত দেখা পোৱা নাই। এই ঠাইখনৰ নাম হ'ল বিহুদিয়া। এইটো হাইৱে ৰোডৰ পৰা নগাঁও যাব পাৰে, কপাটি যাব পাৰে, বা এই শ্যামপুৰ, হয়, বহুত জেগা, বিভিন্ন জেগাত যাব পাৰে, চকটোলালৈকে যাব পাৰে। ৩-২.৫ বছৰ হ'ল। বৰ্তমান ৰাস্তাটো আপুনি দেখাই পাইছে। ইমান ৰাস্তা কেনেকৈ ক'বলৈ মানে কথাই নাই। এটা বাইক যাব নোৱাৰে, চাইকেল দি ৰাতিত গ'লে কিবা এটা যদি বুঢ়া মানুহ হয় লগে লগে ড্ৰেইনত পৰি যায়, কোনোবাটো দুখবলৈ পাইছে নেকি। বিধায়কৰ ওচৰত যোৱা নাই, কিন্তু বিধায়কে অহা নাই। ডাঙৰ ডাঙৰ নেতা আছে, যেনেকৈ আগতে আমাৰ মাইনুদ্দি দাদা আছিল, তাৰপিছত এতিয়া মাইনুদ্দি 5 বছৰ গ'ল, 5 বছৰ পিছত ইয়াতো আহি পোৱা নাই, অহা নাই। কোনোবা ঠাইত আহিছে, কিন্তু এইটো ঠাইত অহা নাই।
আপোনালোক শুনিছে মানে আৰু ৩-৪বাৰ বাতৰি কৰা হৈছে বা সাংবাদিক হাতত তুলি দেওয়া হৈছে, সেইটো দেখাইছে। সেইটো দেখি কিনে কি কৰি আছে, বহি আছে, একো কৰা নাই। বিধায়ক কোন? আমাৰ বিধায়ক হ'ল মজিবৰ ছাৰ। অঁ, দলগাঁও সমষ্টিত উন্নতি কৰিছে। কেতিয়া উন্নতি কৰিছে ধৰকচোন, চাপৰিত কিছুমান বেলেগ ডিষ্ট্ৰিক্টৰ মানুহ আহি নিছে, আনি কেনে বহাই দিছে, দি কেনে সিহঁতো ফ্লেট কিনিছে। ধৰকচোন দিল্লীত ফ্লেট কিনিছে, জাগাই জাগাই ফ্লেট কিনিছে। ক'ৰ মানে এইটো ঢলপুৰৰ আনি ক'ত কিৰাকাৰা, ক'ত আনি দিছে? আমাৰ দলগাঁও সমষ্টিত আনি দিছে। কোন ঠাইত? এই আৰমাৰী চাপৰি দিছে আৰু আটাকাটা নহয়, আৰমাৰী চাপৰি দিছে, চামপুৰ দিছে, চকতোলা আৰু হ'ল এই কি বুলি কয় ডেম্বুৰ ফালত, ডেম্বুচৰৰ ফালত। এইটো সঁচাকৈ আছে নে মিছাকৈ আছে? উন্নতি কৰিছে যেতিয়া ধৰকচোন আমাৰ পাব্লিকৰ মাটি কমাই দিছে। বেলেগ বেলেগ জেগাত এটা উন্নতি কৰিছে, এইটো আমি মানি লওঁ। হা, এটা উন্নতি কৰিছে যোনটো যে আমাৰ দলগাঁও সমষ্টিত যোনটো এই বহুত চৰকাৰী মাটি আছে, চৰকাৰী ভূমি আছে, কিন্তু ইয়াতো মানুহ বহাৰ পিছত এইটো চৰকাৰী মাটিটো আৰু ভাঙা নাই। উন্নতি এইটো তাৰে পিছে উন্নতি হৈ গৈছে, তাৰে পিছে উন্নতি, কিন্তু আমাৰ পিছে উন্নতি হোৱা নাই। কি ক'ব? চৰকাৰত আহ্বান জনাইছোঁ যে আমাৰ ৰাস্তা ঘাটটো ভাল হ'ব লাগে। চৰকাৰত আহ্বান জনাইছোঁ ৰাস্তাটো ভাল হ'ব লাগে। আৰু আগৰ দিনটো চৰকাৰ আছে, এতিয়ালৈকে থাকিবই। সিহঁতৰ হৈ আছোঁ আমি, হেমন্ত মামাৰ হৈ আছোঁ, এতিয়ালৈকে আছোঁ। এই পথটো আমাৰ চৰচাপুৰী চামপুৰৰ পৰা বালুগাঁও বজাৰ, তাৰপিছত খাৰুপেটীয়া ইত্যাদি, আৰু একমাত্ৰ ক'ব গ'লে বালুগাঁও বজাৰত এইটো ৰাস্তাৰে আৰু যাব লাগে। এইটো ৰাস্তাখন ভাঙি গৈছে, এইটো MLA দেখা নাই। পিছত আমাৰ ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এইবিলাক আমাৰ এই ৰাস্তাখন ঠিক কৰি দিব লাগে, যাতে এইটো মোটামুটি 1.5 বছৰমান হ'ল। ইয়াতে বিধায়ক আহিছিল কেতিয়াবা? বিধায়ক আমাৰ ইয়াত চৰচাপুৰীত নামাই নাই, আৰু যেতিয়া ভোট হয় তেতিয়া মানে এইটো ভোট খুজিবলৈ যায়, আৰু পিছত আৰু ভোট শেষ হোৱাৰ পিছত আৰু না ইয়াক MLAক পোৱাই নাযায়। বিধায়ক কোন? বিধায়ক মজিবৰ।